দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অংকুৰণ প্ৰশাসনৰ গ্ৰন্থ উন্মোচনী সভা ভূপালী তালুকদাৰ কুঞ্জলতা দেৱী ডক্টৰ বিকাশ কুমাৰ বৰাকে ধৰি প্ৰায় 7গৰাকী কবিৰ গ্ৰন্থ উন্মোচন কৰা হয় এই অনুষ্ঠানত উপস্থিত থাকে সাহিত্যিক কিশোৰ মোহন পাঠক মীনাক্ষী বৰাকে ধৰি বহুকেইগৰাকী ব্যক্তি। এই গ্ৰন্থখন আচলতে মই মোৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ জীৱনৰ পৰাই লিখিম বুলি ভাবি আছিলোঁ আৰু সময় সুবিধা পাই এতিয়া মই ৰিটায়াৰ হ'লোঁ, কিন্তু মই কমপ্লিট কৰি উলিয়ালোঁ। আৰু গ্ৰন্থখনৰ বিষয়বস্তু হ'ল গোটেই বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাস, মানে কেনেকৈ বিশ্বখন সৃষ্টি হৈছিল সেইখিনি আছে, কেনেকৈ আমাৰ পৃথিৱী সৃষ্টি হৈছিল, সৌৰজগত সৃষ্টি হৈছিল, আমাৰ দেহত থকা পদাৰ্থবোৰ ক'ত সৃষ্টি হৈছিল, অৰিজিন ক'ত। মোৰ মতে প্ৰতিজন মানুহে একোটা কাহিনীৰ লগত লৈ ফুৰে, তাক মাত্ৰ লেখকে পৰ্যবেক্ষণ কৰি তাৰ পৰা কাহিনীটো উদ্ধাৰ কৰিব লাগে আৰু সেইটো যাতে সুশৃংখলভাৱে সুস্থিৰভাৱে লিখি পেলাই উলিয়াব পাৰিলে এইটো সাহিত্য হয়।